UPPL গুণ্ডাৰাজ নচলিব UPPL go back UPPL go back UPPL go back UPPL ৰাজনীতি নচলিব ই ৰিক্সা চালক সন্থা ফালৰ পৰা আমি আপোনালোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ একচুৱেলি আজি এই যিটো ঘটনা হৈছে এই ঘটনাটো হৈছে UPPLৰ দুজন তথাকথিত মেম্বাৰৰ কাৰণে একচুৱেলি তেওঁলোকে পৰিস্থিতি দি আমাক পৰিস্থিতি ৰাখিব নোৱাৰিলে আৰু ভৱিষ্যতেও নোৱাৰিব গতিকে সেই চৰকাৰখনক আমি কেনেকৈ বিশ্বাস কৰিম মই একেবাৰে ঘটনাটো মই আপোনালোকক বুজাই দি আছোঁ যে আজি 10 দিনমান আগত তেওঁলোকে কি কৰিলে আমাৰ ৰিক্সা সন্থাত তেওঁলোকে আহিলে এটা অনুৰোধ লৈ যে আমাক 200খন বা 300খন ৰিক্সা লাগিব 300খন ৰিক্সা লাগিব তেতিয়া আমি কৈছিলোঁ যে আমি 300 দিব নোৱাৰিম আমি 200 ৰিক্সা আপোনালোকক দিম আমাৰ সভাপতি সম্পাদকে কৈছিলে সেইমতে কাম হ'ল বহু কষ্ট কৰি আমি 200 ৰিক্সা যোগাৰ কৰি আমি কি কৰিলোঁ এখন লিষ্ট কৰিলোঁ আৰু সেই লিষ্টখন আমি সেই তথাকথিত যিজন UPPLৰ মেম্বাৰ আছে তেওঁলোকক আমি লিষ্টখন প্ৰথমতে দিয়া নাছিলোঁ তেখেতে খুব জোৰ কৰিলে যে লিষ্টখন দিয়ক আমাক গতিকে আমি লিষ্টখন পঠিয়াই দিলোঁ লিষ্টখন পঠিয়াই দিয়াৰ পিছতে কি হ'ল তেওঁলোকে যোৱাকালি ৰাতি 8টা বজাত আমাক এটা কথা জনায় যে তোমালোকৰ ৰিক্সাখিনি আমাক নালাগে আমি গাড়ী যোগাৰ কৰিছোঁ আমাক মাত্ৰ 20খন বা 25খনে ৰিক্সা লাগে ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো এটাই হ'ল ধোকা ইয়াৰ কাৰণ এটাই হ'ল প্ৰতাৰণা যদি তেওঁলোকে আমাক সেই 200 ৰিক্সা যদি তেওঁলোকে আমাক পৰিস্থিতি ৰাখিব নোৱাৰে তেনেহ'লে সেই UPPL চৰকাৰখনে ৰাইজক কেনেকৈ পৰিস্থিতি দিব সেইটো আমাৰ পোনপটীয়া প্ৰশ্ন গতিকে আমি UPPL চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ যদি তেওঁলোকে পৰিস্থিতি ৰাখিব নোৱাৰে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ কোনো দৰকাৰ নাই চিধা কথা এতিয়া মানুহজনৰ তেখেতৰ নাম হৈছে শ্ৰীযুত বীৰেন দাস তথাকথিত UPPL মেম্বাৰ বীৰেন দাস 3 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ হয় 3 নম্বৰ ৱাৰ্ডৰ তেওঁ ৱাৰ্ড কমিশ্যনাৰ হয় টংলাৰ চুক্তিবদ্ধ তেখেতেই কৰিছিলে আৰু তেখেতে ভংগ কৰিছে সংযোগ আছে 100% তেওঁলোকে যিহেতু তেওঁলোকৰ স্বভাৱটোৱে তেনেকুৱা মই চিধা কৈ দিছোঁ তেওঁলোকৰ স্বভাৱটোৱে তেনেকুৱা কাৰণ এইকাৰণে কৈছোঁ তেওঁলোকে নিজে চুক্তি কৰি নিজে ভংগ কৰিছে গতিকে অনাগত দিনত যেন তেওঁলোকে চুক্তি কৰি ভংগ নকৰিব তাৰ কি মানা আছে এতিয়া আমি কি বিচাৰোঁ আমি বিচাৰিছোঁ অনাগত দিনত যেন তেওঁলোকে আমাৰ এই সৰু যিবোৰ আমি ই ৰিক্সা চালক আছোঁ বা যিকোনো আমি জনসাধাৰণ আছোঁ আমাৰ লগত যেন তেওঁলোকে কোনো ধৰণৰ প্ৰতাৰণা নকৰে আৰু তেওঁক একচুৱেলি এই ৱাৰ্ড কমিশ্যনাৰ হোৱাৰ যোগ্যই নহয় তেওঁক ৱাৰ্ড কমিশ্যনাৰৰ পৰা ওলাই দি পিনে এজন পদ খাৰিজ কৰিব লাগে সেইখিনি আৰু ইয়াত মই এটা কথা কৈছোঁ যিহেতু আমাক বহুতো প্ৰতাৰণা কৰিলে এইটো বিষয়ৰ পৰা মই এটা কথা কওঁ যে আমাৰ আজিৰ পৰা UPPLৰ যিকোনো এখন সভাত আমাৰ টংলা ষ্টেচনৰ পৰা আমি এখনো ৰিক্সা নিদিওঁ হয়নে নহয় যদি হয় সকলোৱে এটা হাততালি মাৰি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত